নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল। আৰু আজি আহিছো আপোনালোকৰ মাজলৈ মিনি ৰিচাৰ্জেবল ফেন। এইখন মই কিনিছিলো বজাৰৰ পৰা 200 টকা দি। আৰু আজি মই এইটো ভিডিঅ'ত আপোনালোকক দেখাম। আপোনালোকে থাম্বনেইলটো পঢ়ি নিশ্চয় বুজি পাইছে মই কি বনাব চেষ্টা কৰিছো। তো আপোনালোকক মই এইখন দেখাইছো, এইখন মই বনাইছো মাত্ৰ 20 টকা খৰচ কৰি। আৰু মই নিজে বনাইছো, কি বস্তু ব্যৱহাৰ হৈছে মই গোটেইখিনি আপোনালোকক ইয়াত দেখাম আৰু কেনেকৈ বনাইছো গোটেইখিনি দেখাম। তো আপোনালোকে চাই থাকক। A to Z আপোনালোকে বুজিব পাৰো নিজে ঘৰতে এখন ফেন কেনেকৈ বনাব পাৰিব। আপোনালোকে গোটেইখিনি বুজি পাব অতি কম খৰচতে আৰু একেবাৰে সহজতে। তো বলক ভিডিঅ'টো আৰম্ভ কৰো। আৰু চেনেলটো যিসকল নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নকৰে। তো বলক ভিডিঅ'টো আৰম্ভ কৰো। তো বন্ধুসকল, প্ৰথম আমাক লাগিব এডাল PVC পাইপ, যিটো 4 ইঞ্চি পাইপ লৈছো মই। আপোনালোকৰ পাংখাখন অনুসৰি আপোনালোকে কম ডাঙৰ ল'ব পাৰে। লগতে মটৰ আৰু এখন পাংখা আৰু এডাল সৰু পাইপ। ক'ত কেনেকৈ ব্যৱহাৰ কৰোঁ আপোনালোকে গোটেইখিনি দেখা পাব। আৰু লগতে ইয়াত লৈছোঁ মোবাইলৰ বেয়া বেটেৰী, আগৰ মানে বেটেৰীটো ভালেই মোবাইলৰ বেটেৰী। প্ৰথম পাংখাত মোবাইল মটৰটো এনেকৈ লগাই তাৰপিছত পাইপডালত জোখ লৈ চাব যে কিমান ডাঙৰকৈ আপোনাক দৰকাৰ। তো সেইমতে জোখ লৈ কাটি দিব লাগিব। দেখিছে মই জোখ লৈছোঁ সুন্দৰকৈ। তাৰপিছতে এতিয়া মই ধুনীয়াকৈ এনেকৈ ৰাউণ্ড কৰি ইয়াক চিন দি ল'ম। আপোনালোকেও এনেকৈ চিন দি ল'ব পাৰিব, একেবাৰে সহজ পদ্ধতি এইটো। আৰু বঢ়িয়াকৈ হেচটো লৈ বা আপোনালোকে যদি কিবা বেলেগ সামগ্ৰী আছে কাটিব পাৰে, গ্ৰাইণ্ডাৰ মেচিনেদিও কাটিব পাৰে। সুন্দৰকৈ কাটি তাৰপিছতে বাকীখিনি কাম কৰিব পাৰিম। বন্ধুসকল, মই চেনেলটোত এইটো এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ মই দি থাকিম, গতিকে আপোনালোকে চাবলৈ পাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো ভিডিঅ'টো সম্পূৰ্ণ চাওক। মই গোটেইখিনি প্ৰচেছ দেখাই দিছোঁ, অতি কম সময়ৰ ভিতৰতে কম খৰচতে হৈ যাব। দেখিছে কাটি হৈ যাব এতিয়া, আৰু বেছি নাই, সম্পূৰ্ণ হৈ গ'ল কাটি। আৰু আমাৰ যিখিনি বাকী আছে সেইখিনি পেলাই দিলোঁ আৰু এইখিনি দৰকাৰ নাই। তাৰপিছত চিজ মাৰি সুন্দৰকৈ ইয়াক ঠিক কৰি ল'ব, যাতে তলিটো সমান হয়, হাতত নালাগে যাতে। সমান কৰি লোৱাৰ পিছত আমি এতিয়া পাংখা আৰু মটৰৰ সৈতে আমি জোখটো লৈ ল'ম, কাৰণ পাংখা আৰু মটৰটো আমি তাত ছেট কৰিব লাগিব। এই সৰু পাইপডাল যে লৈছোঁ, এই সৰু পাইপডাল মই এইটোৰ পৰা কাটি লৈছোঁ। কাটি লোৱাৰ পিছত ইয়াতে যিটো মটৰ আছে আমি মটৰটোত সোমোৱাই দিম। তাৰপিছতে আমি ফিটিং কৰিম। আৰু এতিয়া বক্সৰ কাৰণে মই এইখিনি পিছত দেখাই আছোঁ। আৰু যিটো আমি বেটেৰী আৰু চাৰ্জিঙৰ থ'বৰ কাৰণে বাকচ বনাম, তাৰ কাৰণে প্লাইবৰ্ডৰ পাতল টুকুৰা এটা লৈছোঁ। ইয়াক দুডোখৰ কৰি কাটিব লাগিব। আৰু ইয়াৰ জোখটো মই নকওঁ, আপোনালোকে কিমান ডাঙৰ কিমান সৰু সেইটো আপোনালোকে নিজৰ জোখমতে কৰি ল'ব। দেখিছে মই 4 টুকুৰা এনেকৈ কাটি ল'লোঁ। এই PVC পাইপৰ সৈতে মই চিট বনাই লৈছিলোঁ। আৰু PVC পাইপৰ পৰা চিট কেনেকৈ বনাই মই আপোনালোকক দেখাম। আগলৈ ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু দেখিছে এখন লৈছোঁ চাৰ্জিং মডিউল, লগতে মোবাইলটো বেটেৰী আৰু ছুইচ। এই তিনিটাৰ জোখ লোৱাৰ পিছত যিমানখিনিত পৰে সিমানখিনিতে চিন দি লৈ এই গোটেই 4ডোখৰ পাইপকে 4 টুকুৰা সমানে কাটিব লাগিব। মই কাটি কুটি লওঁ, দেখিছে কাটি ল'লোঁ 4 টুকুৰা সমানে। তাৰপিছতে এতিয়া বক্স বনাব লাগিব। বক্সটো বনোৱাৰ পিছতে আমি তাতে বেটেৰী আৰু চাৰ্জিং মডিউল আৰু ছুইচ গোটেইকেইটা ফিটিং কৰিম। চাই থাকক। আৰু পাইপত যিহেতু আমাৰ এই বক্সটো আঠা লাগিব, গতিকে পাইপটো হৈছে ৰাউণ্ড, গতিকে ইয়াৰ মাথাটো আমি ৰাউণ্ড কৰিব লাগিব। দেখিছে সুন্দৰকৈ এনেকৈ ৰাউণ্ড কৰি ল'ব। ইয়াত লগাই চাইছোঁ মই, এনেকৈ সুন্দৰকৈ ৰাউণ্ড কৰি ইয়াত চিজ মাৰিব লাগিব। চিজটো ঘঁহি দিলে আৰু সুন্দৰ হ'ব। দেখিছে চিজ মাৰি লৈছোঁ সুন্দৰকৈ। তাৰপিছতে ইয়াত ফিটিং কৰিব লাগিব। ফিটিংটো আমি এতিয়া নকৰোঁ, প্ৰথম আমি বৰ্ড চৰ্ডখিনি বহাই লওঁ, তাৰপিছতে আমি ফিটিং কৰিম। আৰু কেনেকৈ ফিটিং কৰিছোঁ আপোনালোকে চাই থাকক। আৰু আপোনালোকক মই কানেকশ্যনৰ যিটো ডায়েগ্ৰামটো আছে, যেনেকৈ কানেকশ্যন কৰিব লাগে, মই আপোনালোকক গোটেইটো লাষ্টত মই দেখাই দিম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক। আপোনালোকে কানেকশ্যন কৰিবলৈ আকৌ চিন্তা কৰি থাকিব নালাগে, গোটেই ভিডিঅ'টোতে আছে কানেকশ্যন কেনেকৈ কৰিব লাগে, আপোনালোকে গোটেইখিনি দেখা পাব। গতিকে চাওক, এইটো প্ৰথম আমি 3 টুকুৰা জইন লগাই ল'ম। তাৰপিছতে আমি চাৰ্কিটখন বহুৱাম, বেটেৰী বহুৱাম আৰু ছুইচ বহুৱাম। তাৰপিছতে আমি কানেকশ্যনখিনি কৰিম। তাৰপিছতে আমি যিটো ফেনৰ যিটো পাইপ আমি PVC পাইপ কাটিছিলোঁ তাক আমি জইন কৰিম। তো চাওক বন্ধুসকল, এনেকৈ 3ডোখৰ আমি ষ্টেণ্ড গ্লু মানে আমাৰ যিটো ফেব্ৰিকুইক বুলি কয় আমাৰ ইয়াতে, এইটো লগাই ল'লে ফিটিং কৰিবলৈ ভাল হ'ব। তো এনেকৈ এই 4 নম্বৰ টুকুৰাটো আমি এতিয়া নলগাওঁ, শেষত লগাম। আৰু ছুইচৰ কাৰণে এনেকৈ চিন দি ল'ব, ছুইচটোৰ জোখ লৈ পেলাই এনেকৈ জোখ লৈ আমি চিনৰ ইয়াত কাটি দিম। আৰু এইটো আপোনালোকে কোনো ধৰণৰ হেচকো ব্লেড বা কোনো বটালি হাতেৰে কাটিব নোৱাৰে, ইয়াত কাটা এটা বুদ্ধি আছে। তো আপোনালোকে যিখন কাটাৰ পাব, কাটাৰখনে বঢ়িয়াকৈ গেছত গৰম কৰি লৈ কাটি দিব। চাওক, এইখন কাটাৰ সৈতে মই গৰম কৰি লৈ কাটি দিছোঁ, একেবাৰে সহজ হয়। কাটি লোৱাৰ পিছত ছুইচটো লগাই চাব হৈছেনে নাই। দেখিছোঁ ছুইচটো সুন্দৰকৈ লাগি গৈছে। এতিয়া আমি কানেকশ্যনখিনি কৰিম।
আৰু কানেকশ্যন কৰাৰ আগতে আমি পাংখা যিটো বনাইছিলোঁ আমি গোল পাইপটোৰ, গোটেই পাংখাটো আমি ফিটিং কৰি লওঁ, তাৰপিছত আমি কানেকশ্যনখিনি কৰিম। পাইপটো ফিটিং কৰিবৰ কাৰণে এই গোল টুকুৰাটোত আমি 4 টুকুৰা জইন লগাব লাগিব, সৰু সৰু এটুকুৰা, এনেকৈ 2 টুকুৰা, 3 টুকুৰা, 4 টুকুৰাকৈ আমি জইন কৰি ইয়াত ফেভিকুইক দি ভালকৈ আঠা লগাই দিব লাগিব, যাতে পিছলৈ পাংখা যেতিয়া চলিব এইটো যাতে এৰি নাযায়। সুন্দৰকৈ আঠা লগাব। দেখিছে সুন্দৰকৈ মই 3 টুকুৰা লগাই হ'ল, আৰু 1 টুকুৰা লগালে ইয়াতে হৈ যাব। তাৰপিছতে যিটো ৰাউণ্ড PVC পাইপ আছে গোল, তাত আমি ফিটিং কৰি দিম। এই যে মটৰটো সোমোৱাই দিলোঁ, ইয়াতে সোমোৱাই দিয়াৰ পিছত চলাই চাব ক'ৰবাত ফচিছে নেকি। এনেকৈ লৈ তাৰপিছতে পাইপৰ জোখমতে আপোনালোকে চিন দি ল'ব কোনডোখৰত কাটিব লাগিব, কাৰণ মোৰ পাইপ টুকুৰাকেইডোখৰ দীঘল দীঘল হৈ আছে। মই এতিয়া ইয়াক চিন দি সুন্দৰকৈ আকৌ হেচকো ব্লেডেৰে মই কাটি লৈ তাৰপিছত বহাই আঠা লগাম। চাওক মই সুন্দৰকৈ চিন দি লৈছোঁ, আপোনালোকেও এনেকৈ কৰিব। চিন দি লৈ দেখিছে সমানকৈ কাটি দিলোঁ। এতিয়া এইটো ইয়াত বহাই সুন্দৰকৈ আঠা লগাই দিব। আঠাটোৱে যিটো আমি ব্যৱহাৰ কৰি আছোঁ এইটো ফেভিকুইক, এইটো লগাই দিব। লগাই দিয়াৰ পিছতে আমি সম্পূৰ্ণ হৈ যাব এইটো কাম। এতিয়া এইটো ইয়াৰ পৰা কেতিয়াও এৰি নাযায় বন্ধুসকল। আৰু এতিয়া মটৰ আৰু পাংখাটো ইয়াতে পাইপডালৰ ভিতৰত সোমাই যাব। দেখিছে সুন্দৰকৈ হৈ গ'ল। এতিয়া আমি কানেকশ্যনখিনি কৰি লওঁ, আৰু এইটো যিটো জইন এইটো আমি শেষত লগাম, এতিয়া নলগাওঁ। কানেকশ্যনখিনি কৰি লওঁ প্ৰথম। আৰু যিটো পাইপৰ ভিতৰেদি আমাৰ মটৰৰ ৱাৰডাল আহিব, ফেনৰ ৱাৰডাল, তাৰ কাৰণে এটা সৰু ফুটা কৰিব লাগিব। ফুটাটো আমি চল্ডিং আইৰণ সৈতে কৰিছোঁ, আৰু গ্লু গানেৰে সৈতে বঢ়িয়াকৈ বেটেৰী আৰু চাৰ্কিট গোটেইখিনি আমি বহুৱাই ল'ম ভিতৰত। তাৰপিছতে কানেকশ্যনটো কৰি লওঁ। কানেকশ্যনটো কৰাৰ পিছত আপোনালোকে দেখিছে মই মোবাইলৰ পুৰণা বেটেৰী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি থাকে আপোনাৰ লিথিয়াম বেটেৰী ব্যৱহাৰ কৰিব পাৰে 3.7 ভল্টৰ, নহ'লে অন্যবা মোবাইলৰ বেটেৰী আপোনালোকে ব্যৱহাৰ কৰিব, আপোনালোকৰ নিজৰ সুবিধা অনুসৰি ব্যৱহাৰ কৰিলে হ'ল। মোৰ তাত গতিকে এইটো বেটেৰী আছিলে, গতিকে মই এইটোকে ব্যৱহাৰ কৰিছোঁ। চাওক এনেকৈ চাৰ্কিটখন বহুৱাই লৈ বঢ়িয়াকৈ বেটেৰী কানেকশ্যনটো কৰিব। আৰু ভিডিঅ'টো শেষলৈকে চাওক বন্ধুসকল। মই বেটেৰী যিটো কানেকশ্যন আছে, চুইচ কানেকশ্যন আৰু ফেনৰ কানেকশ্যন মই গোটেইখিনি দি থৈছোঁ, আপোনালোকে চাব পাৰিব। আৰু এতিয়া মোৰ কানেকশ্যন হৈ গ'ল। তাৰপিছতে কানেকশ্যনটো ইমান দেখুৱাবলৈ অসম্ভৱ হয়, গতিকে মই সেইখিনি অকণ স্কিপ কৰি দিলোঁ, আৰু আপোনালোকক মই দেখাই দিম লাষ্টত গোটেইখিনি। চাওক এনেকৈ আঠা লগাই দিব। আঠা লগোৱাৰ পিছতে এইটো ৰখি যাব। এতিয়া চাওক বন্ধুসকল, ফেনখন মোৰ কমপ্লিট হৈ গ'ল। এতিয়া মই চাৰ্জ দি থৈছোঁ ফেনখন, আৰু এনেকৈ সন্মুখত বাঢ়নী কাঠিৰ সৈতে লগাই দিব পাৰে, নলগালেও কোনো অসুবিধা নাই। আৰু ইয়াতে মই ঠাৰিডালত দেখিবলৈ ভাল লাগিবৰ কাৰণে মই চেলো টেপ লগাই দিছোঁ। দেখিছে সুন্দৰ চলিছে ফেনখন। আৰু বতাহৰ কথা নক'ব বন্ধুসকল, সাংঘাতিক বতাহ, কিনা ফেনে একো পাত্তাই নাপায়। আৰু লাষ্টত মই আপোনালোকক কানেকশ্যনটো মই দেখাই দিছোঁ। চাওক ইয়াত দেখিছে মই বহি ৰাখি সুন্দৰকৈ দেখাই দিছোঁ।